আমি যেনেদৰে আশা কৰিছিলোঁ আৰু বিশ্বাস আস্থা ৰাখিছিলোঁ মহামান্য আদালতৰ ওপৰত সেইমতে আমি সকলো ৰায়দান পাইছোঁ আৰু আজি মই সোমাওঁতেও আপোনালোকে সোধোতে মই সেইটোৱে কথা কৈছিলোঁ যে ভগৱান যাৰ সত্যৰ পক্ষতে থাকিব আৰু সেই ধৰণে আমি বিচাৰ পাইছোঁ। আমাৰ সুদক্ষ প্ৰজিকিউশ্যন টিমে তেওঁলোকে খুব শক্তিৰে তেওঁলোকে যুঁজিছে আৰু যিখিনি তেওঁলোকে প্ৰতিষ্ঠা কৰিব লাগে সেইমতে আগবাঢ়ি গৈছে আমি বিচৰা মতে। সেইকাৰণে আমি খুব আশাবাদী এতিয়া আৰু বিশ্বাস ৰাখিছোঁ আস্থা ৰাখিছোঁ ন্যায় ব্যৱস্থাৰ ওপৰত আমি ন্যায় পামেই। যিখিনি দোষী আছে যিখিনি চৰম শাস্তি যেনেকৈ পাব লাগে যি বুলি অসমৰ সমগ্ৰ ৰাইজে আশা কৰিছে সেই ধৰণে আগবাঢ়িব আৰু SRG দক্ষ অফিচাৰসকলে যিদৰে ইনভেষ্টিগেশ্যন কৰিছিলে সেইমতে আজি সকলোবোৰ ধাৰা যিদৰে আগতে লগোৱা হৈছিলে সেই ধাৰা অব্যাহত ৰাখিছে সেইমতে আগবাঢ়িব এতিয়া বিচাৰ কাৰ্য আৰু যেনেদৰে কামৰাজ ছাৰে কৈছে যে 8 জুনৰ পৰা সাক্ষী সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে অতি শীঘ্ৰে মই ভাবোঁ খুব সোনকালে এই সাক্ষী প্ৰক্ৰিয়া আৰু সাক্ষী অৱশ্যে বহুত বেছি কাৰণ 394 জনৰ ভিতৰত হয়তো তেওঁলোকে সম্পূৰ্ণ সাক্ষী নামাতিবও পাৰে কিন্তু যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে মাতিব। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। আমি ধৈৰ্যৰে বাট চাম আস্থাৰে আশাৰে পুনৰ বাট চাম আৰু ভগৱান আমাৰ লগত থাকিব। ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব সেইটো আমি আশা কৰিছোঁ আৰু দোষীয়ে চৰম শাস্তি পাবই উচিত শাস্তি পাব।